আমি যিখিনি ঠাইত উপস্থিত আছো এইখিনি হৈছে অসম মেঘালয় সীমান্তৰ বৰ্ণিহাটৰ ঠাইখিনি আৰু এই ঠাইখিনিত দীৰ্ঘদিন ধৰি যি মানে জীৱিত পাহাৰ খনন কৰি কৰি এখনকৈ নোহোৱা কৰি পেলাইছে আৰু আমি আজি এই বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন আমি ইয়াত এই যি জীৱিত পাহাৰ খনন কৰি নোহোৱা কৰি পেলাইছে সেই ঠাইত উপস্থিত হৈ আমি গছ পুলি ৰোপণ কৰি আমি এনেধৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যোৰাবাট শাখা ছাত্ৰ সন্থাই আৰু আমি অসম চৰকাৰ তথা আমি কেন্দ্ৰীয় চৰকাৰক এটাই আহ্বান কৰিছোঁ যে এই যি ধৰণৰ বন বিষয়াক মেনেজ কৰি যি মেৰুদণ্ডহীন বন বিষয়াক মেনেজ কৰি দীৰ্ঘদিনৰ পৰা যি মানে অবৈধ মাটি খনন কাৰ্য চলি আছে বা অসাধু ব্যৱসায়ীয়ে কোটি টকা এই খনন কৰি আপোনাৰ কাৰ্য চলাই আছে আৰু এই মাটি খননৰ ফলত নলা নৰ্দমাবিলাক বন্ধ হৈ পৰিছে আৰু কৃষিভূমিত এইবিলাক মাটি আপোনাৰ গৈ কৃষি কৰিবৰ কাৰণে ঠাই নোহোৱা হৈছে চিমেণ্ট উদ্যোগত আপোনাৰ এইবিলাক ৰঙা মাটি আপোনাৰ অহা যোৱা চলিছে আৰু গোটেইখিনি আপোনাৰ চালানবিহীন কাৰ আশীৰ্বাদত বা কাৰ চক্ৰচাইত এইবিলাক চলিছে কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে এইখিনি হস্তক্ষেপ কৰিব লাগে আৰু এনেধৰণৰ যি মেৰুদণ্ডহীন অফিচাৰ বন বিষয়া তেওঁলোকক অতি শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ ডিমৰীয়াত যি প্ৰাকৃতিক বা জীৱিত পাহাৰবিলাক খনন কৰি নোহোৱা কৰিব বিচাৰিছে ডিমৰীয়াৰ সৌন্দৰ্য নোহোৱা কৰিব বিচাৰিছে আমি যোৰাবাট শাখা ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰেই এই অবৈধ কাম কাজবিলাক অতি শীঘ্ৰেই বন্ধ কৰক আমি যিখিনি ঠাইত উপস্থিত আছো এইখিনি হৈছে অসম মেঘালয় সীমান্তৰ বৰ্ণিহাটৰ ঠাইখিনি আৰু এই ঠাইখিনিত দীৰ্ঘদিন ধৰি যি মানে জীৱিত পাহাৰ খনন কৰি এখনকৈ নোহোৱা কৰি পেলাইছে আৰু আমি আজি এই বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন আমি ইয়াত এই যি জীৱিত পাহাৰ খনন কৰি নোহোৱা কৰি পেলাইছে সেই ঠাইত উপস্থিত হৈ আমি গছ পুলি ৰোপণ কৰি আমি এনেধৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যোৰাবাট শাখা ছাত্ৰ সন্থাই আৰু আমি অসম চৰকাৰ তথা আমি কেন্দ্ৰীয় চৰকাৰক এটাই আহ্বান কৰিছোঁ যে এই যি ধৰণৰ বন বিষয়াক মেনেজ কৰি যি মেৰুদণ্ডহীন বন বিষয়াক মেনেজ কৰি দীৰ্ঘদিনৰ পৰা যি মানে অবৈধ মাটি খনন কাৰ্য চলি আছে বা অসাধু ব্যৱসায়ীয়ে কোটি টকা এই খনন কৰি আপোনাৰ কাৰ্য চলাই আছে আৰু এই মাটি খননৰ ফলত নলা নৰ্দমাবিলাক বন্ধ হৈ পৰিছে আৰু কৃষিভূমিত এইবিলাক মাটি আপোনাৰ গৈ কৃষি কৰিবৰ কাৰণে ঠাই নোহোৱা হৈছে চিমেণ্ট উদ্যোগত আপোনাৰ এইবিলাক ৰঙা মাটি আপোনাৰ অহা যোৱা চলিছে আৰু গোটেইখিনি আপোনাৰ চালানবিহীন কাৰ আশীৰ্বাদত বা কাৰ চক্ৰচাইত এইবিলাক চলিছে কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে এইখিনি হস্তক্ষেপ কৰিব লাগে আৰু এনেধৰণৰ যি মেৰুদণ্ডহীন অফিচাৰ বন বিষয়া তেওঁলোকক অতি শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ ডিমৰীয়াত যি প্ৰাকৃতিক বা জীৱিত পাহাৰবিলাক খনন কৰি নোহোৱা কৰিব বিচাৰিছে ডিমৰীয়াৰ সৌন্দৰ্য নোহোৱা কৰিব বিচাৰিছে আমি যোৰাবাট শাখা ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰেই এই অবৈধ কাম কাজবিলাক অতি শীঘ্ৰেই বন্ধ কৰক